মামাই মানে আইছো মটৰ দোকানত প্ৰাইজ উঠিলো দিয়ক আৰু মহাদেৱ বুলি কি দেখা পাম চেইন বস্তি কিজানি ৰাইজ ইদা বৰপেটা ৰোড বাই ইয়াৰ ষ্টেজ বাই বুলি মাতিছো মই কিন্তু ৰাইজ পানী নাই ও ইয়েদি ৰাইজ বেতুপাতটো দেখি গম পাইছে তো জীৱনত প্ৰথমবাৰ ফ্লাইটত উঠিব গৈছো তো মামা তইতো আগতে উঠাই ভাই ময়ো গৈছো আৰু কিয় গৈছো সকলোখিনি কৈ আছো আপোনালোকক আৰু আমাৰ লগত আজি থব যাইছে ধুবদা আৰু ইফালে কংকন ভাই আছে তো হেল্ল' এভৰিৱান মোৰ টিপচেল লিপজেৰ অকলে আপোনালোকে বম স্বাগতম জনাইছো তো পলম নকৰে আহক ভিডিঅ'টো হিৰো হণ্ডাৰ নিচিনা ষ্টাৰ্ট কৰো আজি মানে চাব লাগিব ফ্লাইটত উঠি কেনেকুৱা লাগে মইতো উঠিয়ে পোৱা নাই জীৱনত প্ৰথম উঠিম তো চব চাম আজি এক মূৰৰ পৰা ফ্লাইট খেন আৰু যদি পাৰো তেতিয়াহ'লে তাতে যি কি এই থাকে ইয়াৰ ষ্টেজ তো তাহাঁতকো কিবা সুধিম আৰু চাওঁ কি হয় দেখা যাওক এয়াৰপোৰ্ট পামে আৰু কিন্তু তাৰে এগে ভজন এছ জনাৰ্দন কৰি লওঁ কাৰণ ফ্লাইটত বুম দাম ইমান টকা খৰচ কৰিব নোৱাৰো এইফালে আমাৰ ধুবদা আছে কংকন বেছে আৰু এটা কথা কৈ লওঁ ধুবদাই মানে ইয়াৰ গাড়ীখন বেচিব মানে তো কন্টেক্ট নাম্বাৰটো দি দিম কথা পাতি ল'ব আপোনাৰ বাইক নহয় কাৰখন বেচিব গাড়ীখনৰ মই ফটো দি দিম পিছত গোটেই ফটো ডিটেইলছখিনি দি দিব আৰু মেইন কথাটো হ'ল বম টান মুটা লাগছিল মুটি আহিলো তিনিটাই হালকা হৈ আহিলো আৰু ধুবদা তিৰিটো কৈ আছে কি থাল লাগে এখন খাল ল'বি তেওঁক ৰাইজ মই উঠিম বাৰু যি কি নহওক এতিয়া কিবা এটা খাই লওঁ আৰু মামাজী বহি আছে তাতে বলক তো ৰাইজ মানে এই ভোকতে ভিডিঅ' বনাবই পাহৰি গৈছিলোঁ মানে এতিয়া খাই আছোঁ এই আমি ৰুটি চিকেন আৰু সেইটো কি আছিলে আমাৰ বাটাৰ মছলা আৰু এইটো কাৰী ধুবদা কেনেকুৱা বঢ়িয়া না তো আমি খাই শান্তি লওঁ আপোনালোকে চাই শান্তি লওক হ'ব দিয়ক ৰাইজ মোটামুটি এয়াৰপৰ্ট পালোঁ আমি আৰু কি কৰিছে জানেনে ৰাইজ মোবাইলটো গাড়ীত এৰি থৈ আহিছিল আৰু গৈছে দৌৰি দৌৰি আনিব ভাগ্য ভাল কংকন ভাই আমাৰ গাড়ী লাহে লাহে চলাই কাৰণে পাইছে তো ৰাইজ ভিতৰত গৈ কিনে চব ঠিক ঠাক কৰি আছোঁ তাৰপিছত উৰি যাব তো ৰাইজ ফাৰ্ষ্ট টাইম আহিছোঁ এয়াৰপৰ্টত তো ইয়ে চেক কৰোঁ দুৰ্গা পূজাৰ চবৰ মানে শুভেচ্ছা দি আছে আৰু সেইফালে চলি এটা আৰু পাইলট এনি মানে কিবা কিবি হৈ আছে ৰাইজ আমাৰ ফ্লাইট কেইটাত আছে আমাৰ 11:15 এতিয়া বাজিল আমাৰ 9:30 অঁ তো ৰাইজ মামাই মানে কি লৈছা তই খিৰিকীৰ মুখত লৈছা খিৰিকী লৈছে তো ভালকৈ চাই চিতি যাবি কাৰণ কোন তৰ্কত খোজকৈ উৰি যোৱা গম নাপাব তো এইটো ঠিকে তো ৰাইজ আমাৰ চেকিং টেকিং হৈ গ'ল তো এতিয়া আহিছোঁ মটৰ দোকানত তো ये चेक करो भाई साहब ये क्या है मामे जी ये क्या है यार তো যেনেকুৱা ধৰণৰ সেনেকুৱা মাল পাব আপোনালোকে মদ পাব তাৰমানে এইটো চাওক ব্লেণ্ডাৰ স্প্ৰাইট নে কি আছিলে পাইট নামে উচ্চাৰণ নাই মই নিজৰ নাখাওঁ না নামে উচ্চাৰণ নাই সেইকাৰণে চব দামী দামী মদ আছে ইয়াত ৰাইজ সেইফালে দিলোঁ মোবাইল চাৰ্জ পূৰা একদম তো এতিয়া বাজিল 10:05 নাভাবিব মই বেতালহঁতক কপি কৰা বুলি আগতে ভিডিঅ' চাই ল'ব তাৰপিছত ক'ব আপোনালোকে কপি কৰা বুলি ক'ব পাৰে কাৰণ টাইমটো মই আগতে এনেকৈয়ে চাওঁ আৰু যি কি নহওক তো ইয়াৰ হেপী বাৰ্থডে অহা কাইলৈ তো হেপী বাৰ্থডে ভাই থেংক ইউ তো ৰাইজ ইণ্ডিগৰ মানে ঠিকে আছে কাৰণ মানে বডি টাইপ ষ্টাৰ্ট হৈ গৈছে তো তাৰে কাৰণে ফোন কৰিছে আমি লাষ্ট আমাৰ কাৰণে ৰখি আছে প্লেন কৰিব স্বাভাৱিক ফোন কৰিব তো সেইটো আৰু নৰ্মেল আৰু এটা কোনফালে যাব লাগিব 8 নম্বৰ ইয়াৰ পৰা 8 নম্বৰ বিচাৰি যাব লাগিব ফ্লাইটত উঠিম আৰু সেইটো ৰানৱে তো আমাক কি কবি বাইকত বা গৈছোঁ যাব লাগে অলকান্তে যাই পুৰা বাগাতি ৰাতিপুৱাই আমি দুটা উঠি না আমাৰ দুটামানত গৈ পাম তো যি কি নহওক ৰাইজ কি ক'ম আৰু ফ্লাইটতো লাইনে ছাৰ কি ক'ম আৰু যি কি নহওক মানে ফ্লাইটতো মহ আছে এয়াৰপৰ্টতো মহে কামুৰিছে মোক গালত ৰাইজ উঠিলোঁ দিয়ক আৰু মহাদেৱ বুলি তো ৰাইজ ইয়াৰ ৰাস্তাটো কিবা বুজে আছে আমি জানো দেই আমাক বুজাব নালাগে ৰাইজ ফাইনেলি মামাই মানে উইণ্ড' চিটত আছিল সিটো উঠিয়ে থাকে না তো মইতো উঠা নাই না তো দিছ ইজ হেভি দুখ ৰাতি কি দেখা পাম লাইটৰ পোহৰত বাহিৰে ৰাইজ একো দেখা নাপাওঁ এই আৰু ৰাইজ ফাইনেলি আমাৰ এৰোপ্লেন উৰিব আজি বেছি সময় নাই তো ৰাইজ দিনত হ'লে ভাল আছিল কিন্তু আমাৰ ৰাতি হৈ গ'ল ফ্লাইটটো একো নাই বাৰু নৰ্মেল কেছ এইবিলাক তো যাব লাগে
জীৱনত প্ৰথমবাৰ উঠিম দক ৰাইজ ৰাইজ ফ্লাইটখন দৌৰিব এতিয়া দক মানে দৌৰি আছে এতিয়া উৰিব ফ্লাইটখন পুৰা একদম তো ৰাইজ এই যে পুরুত শব্দ উঠি আছে আই থিংক सेन बस्ती की जानी राइज ये भाई सही बात है यार सेन बस्ती की जानी कॉम्बिनेशन शब्द तो सुनो तो राइज फ्लाइट खन पूरा उड़िब रेडी आंधार ना एको देखा पा ना लाइट कटा चाई थाকক उड़ब आर पारिले बाहिर दिम उड़लु ओ राइज राइज ये चेक करो भाई साहब तो राइज उड़ी गलो पूरा उड़ी गलो पूरा এনেকুৱা লাগছে যেন মানে কৰবাত উৰি আছো নর খাও ये নামে দিয়ে রকম মায়া দেই করা तो राइज यार रास्ते उताइছি काम करा भाई क्या बोला तूने তাৰপিছত কি হ'ল আমাক সুধিছে would you like drink water তাৰপিছত কি হৈছে আৰু কোকা-কোলা চাহ টি মই কৈছো বাইদেউ প্লিজ যিটো পাই সেইটো দিয়ক তাই কৈছে ৱাটাৰ ওকে এইটোৱে খাওঁ ৱাটাৰ খাইয়ে শান্তি নাছিল ৰাইজ আমি বৰপেটাত কৈছো তো ৰাইজ এই প্লেনখন পুৰা 750 মানত গৈ আছে মানে 751 750 748 এনেকৈ হৈ থাকে তো ৰাইজ মানে প্লেনখন যিখনত গৈ আছো ইন্ডিগো আছিল না সেকেন্ড হ্যান্ড পাও একবাৰ তলত যায় একবাৰ ওপৰত আহে মানে হয়তো ৰিজাৰ্ভ লাগিব পাৰে তো মই পাইলটক সুধি আহিম ৰবক নামতে সুধিম আৰু আচ্ছা ৰাইজ এটা কথা কওঁ এৰোপ্লেনতো জাগৰা থাকে ন মানে জকাৰণি থাকে নাভাবিব এৰোপ্লেনখনত জকাৰণি নাথাকে অকল বাইক গাড়ীতে নহয় এই ৰোলছ ৰেচ নহয় কিয় জাগৰা থাকবই আমাৰ ভাষাত জাগৰা বুলি কওঁ আপোনালোকৰ বেলে জকৰা বুলি কওঁ আৰু বৈৰাণ দিছি ৰ'ব এই শব্দ ৰাইজ মানে মোৰ লাগিছিল হাগা মানে পায়খানা কিন্তু ৰাইজ পানী নাই অ ইয়েদি মুচিব লাগিব কি এৰোপ্লেনতো পানী নাথাকে কেনেকুৱা হ'ব নকং দক আৰু ৰাইজ তো ৰাইজ ভোকটো তামাম লাগিছে দুয়োজনৰে কিন্তু এক কাপ চাহৰ দাম 100 টকা য'ত আমি পাঠশালা বাজাৰত 5 টাকাত পাওঁ গাখীৰ দিয়া থপ থৈ পা চাহ কিন্তু ইয়াত 100 টকা তো কি কৰিম জানেনে এতিয়া আমি পানী খাওঁ ফ্ৰীত পানী কেনেকৈ মাতিব আপোনালোকে বাইক হাৰামি হ বেটা বাইক ইয়াৰ ষ্টেজ বাই বুলি মাতিছোঁ মই বাইদেউ মানে বাইক কেনেকৈ মাতিব পিয়া লাগছে কিবা খাব লাগে আহিব ৰ'ব অলপ দেৰি তো ৰাইজ পেচা ভাচুল কৰিম আজি ৱাটাৰ খাই কি কওঁ আমি পানী দুজনৰে পানী আহিছে ও তলত লাইট তো ৰাইজ আহি পালো পুনে তো এয়া আমাৰ ফ্লাইট মানে নামি আছে চাই লওক এইখান চাওক কৰি দিলো আমি পুনেত কিন্তু চাওক এই মানে পুৰা জাহাজখনৰ ব্ৰেকছো গৈছে সেইকাৰণে এনেকুৱা শব্দ হৈ আছে গম পালো পাইলটে ক'লে মোক তো ৰাইজ সেইটোৱে হ'ল পুনেৰ এয়াৰপৰ্ট মামে ফাইনেলি ভাই সাব হ্যাপি বাৰ্থডে থ্যাংক ইউ ভাই এটা কথা কোৱা মানে এজ কিমান হ'ল এজ তো এটা নাম্বাৰ কোনে নহয় আরে জলদি বলো না यार কিমান 37 মান হ'ল না 41 মান হ'ল চাব লাগিব এইটা পরে নকও দে আর ৰাইজ তে এইখানত উঠি যাও দে তো ৰাইজ এতিয়া গৈ আছো আমাৰ ৰুমত তো এয়াই হ'ল ৰাতিৰ পুনে চাই লওক তো ৰাইজ আহি পালো হোটেল ৰুম বাপৰে বাপ ৰাইজ মাথা গলা হৈ গৈছে আজি বাৰু যি কি নহওক আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো নেক্সট ব্লগত গম পাব কি আহি আছে নাই গাঁও ধামাকা হ'ব পাগুৰিখন খুলি লৈছোঁ এতিয়া মানে ফ্ৰেছ হৈ অলপ শুই যাওঁ আৰু ৰাতিপুৱা উঠি